हेलो एवरीवन नमस्कार मैं बीरबल मुंडा मैं एतिया आसु बर्तमान सेउजिया चाह बागिचार মাজত आपनालोके देखि पाइसे आरु एटु मोर नतुन चेनेल होय आरु एटु मोर प्रथम ब्लग होय आशा करिछु आपनालोके मोक सापोर्ट करिब आरु आगुवाई निब बोली आरु एतिया मैं बर्तमान आसु सेउजिया चाह बागिचार মাজত आपनालोके देखि पाइसे मोर पिछफाले অসমত তিনটা বস্তু ফেমাস আছে। এটা হৈছে ওৱান হৰ্ণ ৰাইনো এশিঙীয়া গঁড় আমাৰ অসমত কাজিৰঙাত পোৱা যায়। তাৰ পাছত আছে ২ নম্বৰ আমাৰ মৰমৰ লিজেণ্ড জুবিন দা আমাৰ মাজত নাই, তথাপি আমি বিশ্বাস কৰিব পৰা নাই। আমাৰ জুবিন দাই যিমানখিনি কাম কৰি গৈছে আমাৰ দুখীয়া মানুহৰ সহায় আগবঢ়াইছে। আজিকালি কোনে কাৰ কথা চিন্তা কৰে, আমাৰ সন্মানীয় জুবিন দাই ইমানখিনি কৰি গৈছে দুখীয়াৰ কাৰণে। মাজত নাই, তথাপি জুবিন দাক আমি মিছ কৰোঁ আৰু জুবিন দাই সদায় আমাৰ মাজত জীয়াই থাকিব আৰু জুবিন দাই অমৰ হওক। তাৰ পাছত আছে ৩ নম্বৰ হৈছে আমাৰ অসমৰ ৱৰ্ল্ড ফেমাছ চাহপাত। আপোনালোকে দেখি পাইছে টি গোটেই বিশ্বজুৰি ভাৰতবৰ্ষই নহয় গোটেই ৱৰ্ল্ডত ফেমাছ আছে। চাহ বাগিচাত কাম কৰা শ্ৰমিকসকলে কিমান ৰ'দে বৰষুণে কিমান কষ্ট কৰে আৰু গোটেই দিনটো কাম কৰি নিজৰ ঘৰটো চলাই কিমান পৰিশ্ৰমে চাহ জনজাতি আদিবাসীসকলে চাহ খেতি কৰি আমাৰ অসমৰ নহয় বিশ্বজুৰি নাম আছে। চাহ জনজাতি আদিবাসীসকলে চাহ খেতি কৰি গোটেই অসমৰ নাম ৰাখি গৈছে আৰু গোটেই ৱৰ্ল্ডত ফেমাছ আছে। আমি চাহ বাগিচাত কাম কৰা মানুহসকলক সন্মান কৰিব লাগে। কিমান কষ্ট পৰিশ্ৰম কৰে, গোটেই দিন ৰ'দে বৰষুণ কাম কৰে আমাৰ আদিবাসীসকলে। চাহ জনজাতি আদিবাসীসকলৰ যিবিলাক ডিমাণ্ড আছিলে এতিয়ালৈকে চৰকাৰে দিব পৰা নাই। আদিবাসীসকলৰ অধিকাৰ যিবিলাক পাবলগীয়া আছিলে এতিয়ালৈকে আদিবাসীসকলে নিজৰ অধিকাৰ পোৱা নাই। বেয়া লাগে আৰু বাগানত কাম কৰা চাহ জনজাতি আদিবাসীসকলৰ মাত্ৰ ২৫০ টকাত গোটেই দিন ৰ'দে বৰষুণ কাম কৰিব লাগে। আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। মোৰ ভিডিঅ' যদি ভাল লাগিলে আপোনালোকক লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি এটা জনাব। নেক্সট এটা নতুন ভিডিঅ'ত লগ পাম আকৌ। আৰু মোৰ চেনেলক আপোনালোকে যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন প্ৰেছ কৰি দিব যাতে নেক্সট এটা ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনাৰ ওচৰত ন'টিফিকেশ্যন যাব। তেতিয়ালৈকে বাই বাই, থেংক ইউ।